নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আৰু আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ, আপোনালোক যদি ইনকেছ কেতিয়াবা মেৰাপানী আহিছে, মেৰাপানীত যদি থাকিবলৈ আপোনালোকৰ অসুবিধা হয়, আপোনালোকে ভাল ৰুম ক'ত পাব। আৰু যদি ইনকেছ আপোনালোকে দৈয়াং হাইড্ৰ প্ৰজেক্ট চাবলৈ আহিলে, যদি ইয়াত ফুৰিবলৈ আহিছে, দৈয়াং হাইড্ৰ প্ৰজেক্ট চাবলৈ গ'ল আৰু ৰাতি হৈ গ'ল বোলে, ইনকেছ আপোনালোকৰ ৰাতি হৈ গ'ল আৰু থাকিবলৈ এতিয়া জেগা নাই, তো আপোনালোকে ৰুম ক'ত পাব, ভাল ৰুম ক'ত আছে, আৰু আপোনালোকক যদি ভাড়াঘৰ লাগে সেই ভাড়াঘৰ ক'ত পাব, ইয়াৰ দাম কিমান, ৰুমটো কেনেকুৱা হয়, কি কথা, আপোনালোকক সকলোখিনি কথা মই আপোনালোকক খোলাখুলিকৈ ক'ম আৰু ধুনীয়াকৈ আপোনালোকক দেখুৱাই যাম। চ' ভিডিঅ'টো শেষলৈকে চাব। চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো চাই থওক, জানি থওক, কাৰণ আপোনালোক কেতিয়াবা যদি মেৰাপানী লৈ আহে তেতিয়া আপোনালোকৰে সুবিধা হ'ব। ব'লক, আৰু এইফালে আমাৰ মুক্তি ৰেডি আৰু আমি এতিয়া মেৰাপানীলৈ যাওঁ। মেৰাপানীত ক'ত আছে কি আছে ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিম, চ' চাই থাকক ভিডিঅ'টো। আৰু গাইছ, এতিয়া আমি পাই গ'লোহি মেৰাপানী টাউন। এয়া আপোনালোকে দেখিছে মেৰাপানী টাউন, আৰু এতিয়া কোনফালে যাব লাগিব আপোনালোকক মই দেখুৱাই আছোঁ, চ' ভিডিঅ'টো চাই থাকক। আপোনালোক আহিব মেৰাপানী টাউনত, আপোনাৰ যিখন মেইন দলং আছে, এয়া আপোনালোকে অকণমান আগলৈ গৈ এইখন চাই লওক। এইখন হৈ গ'ল দলংখন, আৰু দলংখনৰ পৰা অলপ আগলৈ গ'লে আপোনালোকে যদি চিধা যায় এফালে আপোনাৰ নাগালেণ্ড যাব পাৰি। তাৰপিছত ৰাইট ছাইডে আপোনালোকে এইফালে দয়ালপুৰ, কদমগুৰি, এইফালে আপোনালোকে সৰু পথাৰো ওলাব পাৰি, সৰু পথাৰ বৰপথাৰ এইফালে যাব পাৰি। তাৰপিছত এতিয়া আমি যাব লাগিব আপোনাৰ ৰাইট ছাইডে। ৰাইট টাৰ্ণ লৈয়ে অলপ দূৰ গৈ আপোনালোকে পাই যাব সেই ভাড়াঘৰটো, আৰু কেতিয়াবা থাকোঁ বুলি ক'লেও থাকিব পাৰিব। আপোনালোকৰ যোগাযোগৰ নম্বৰ আৰু লোকেশ্যনটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। আৰু ব'লক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ, চ' ভিডিঅ'টো চাই থাকক। যেন কৈছিলোঁ, মই ৰাইট ছাইডেদি আহিব লাগিব। ৰাইট টাৰ্ণ লৈয়ে আপোনালোকে অলপ দূৰ আহি আকৌ এটা তিনিআলি পাব, আৰু এই তিনিআলিটোদি অকণমান দূৰ গৈ আপোনালোকে সেইটো চাই লওক, আপোনালোকে জিলিকি আছে গ্ৰীণ কালাৰৰ যিটো বিল্ডিং, এইটোৱে হৈছে সেই বিল্ডিংটো, মানে ভাড়াঘৰটো। আৰু এইডোখৰতে ওচৰে পাঁজৰে আপোনাৰ ধাবাও আছে, হোটেলো আছে। আপোনালোকে হোটেল আৰু ধাবাৰ কাৰণেও কোনো টেনশ্যন নাই, মানে বিন্দাছ আপোনালোকে থাকিব পাৰিব। বাকী আপোনালোকক এইফালেদি আহিব লাগিব। আহি আপোনালোকে এইডোখৰতে আপোনালোকে জাষ্ট বিল্ডিংটো দেখা পাবই, আৰু ওচৰতে টাউনখনো আছে, কোনো টেনশ্যন নাই। যি লাগে বুলি কয় আপোনালোকে গৈ ধুনীয়াকৈ ল'ব পাৰিব। আৰু আপোনালোকৰ এইটো হৈ গ'ল মানে যিটো বিল্ডিংটো, ভাড়াঘৰটো, এই ভাড়াঘৰটো আমাৰ মুক্তিভাগৰ দেউতাকৰ, মানে মোৰ শহুৰ দেউতাৰ। আপোনাৰ বাওঁ ছাইডেও আছে, সোঁ ছাইডেও আছে। ৰাইট ছাইডে যিটো বিল্ডিং আছে বৰ্তমান তলত মানে ফুল হৈ আছে, তলত ৰুম খালী নাই, কিন্তু ওপৰত খালী আছে। আৰু ওপৰত আপোনালোকক মই ৰুমবিলাক কেনেকুৱা হয় কি কথা আপোনালোকক চব মই দেখুৱাই আছোঁ, চ' ভিডিঅ'টো চাই থাকক। আৰু চেনেলটোত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা টিলিঙাটো দবাই দিব। ব'লক এতিয়া মই আপোনালোকক ৰুমবিলাক দেখুৱাই দিওঁ। আৰু গাইছ, এতিয়া আমি আহি গ'লোঁ ওপৰলৈ। ওপৰ ফ্ল'ৰত চাই লওক আপোনালোকে। ওপৰ ফ্ল'ৰত মই আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা কি কথা, আপোনালোকক চব দেখুৱাই আছোঁ। আপোনালোকে চব ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ, আৰু ৰুমবিলাকো আপোনালোকক খুলি দেখুৱাম। এয়া মুক্তি আহিছে, আৰু এতিয়া আমি দৰ্জাখন খুলি আপোনালোকক মই দেখুৱাই আছোঁ। চাই থাকক ৰুমবিলাক কেনেকুৱা হয়, কি কথা, কিমান আহল বহল হয়। এয়া আমি সোমাই আহিলোঁ, চাই লওক আপোনালোকে ৰুমটো চাই লওক, কি ধুনীয়া ৰুম। ধুনীয়া মানে আপোনালোকৰ বহুত আহল বহল হয় ৰুম, কোনো আপোনালোকে আনকমফৰ্টেবল ফিল নকৰে, মই জনাত কমফৰ্টেবল ফিল কৰিব। আৰু বৰ্ডো একদম ধুনীয়াকৈ লগোৱা হৈছে আপোনাৰ। বাকী এইফালে এখন খিৰিকী আছে, আৰু পিছফালেও আপোনাৰ খিৰিকী আছে। এয়া মুক্তিয়ে মানে খিৰিকীখন খুলি দেখুৱাম বুলি এখন খিৰিকীখন খুলিছে, তো চাই লওক, চব দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এইফালে কি নাচাব আৰু হাঁহি আছে। তাৰপিছত বাকী এয়া চাই লওক আপোনালোকে, ৰুমটো দিছে নহয়, বহুতেই আহল বহল হয়। এইফালে এটা ৰুম আছে আৰু সিফালে এটা ৰুম, মানে দুটা ৰুম আছে। আৰু আপোনাৰ সেইফালে লগতে আছে আপোনাৰ কিটচেনটো, মানে এটেচ হৈ আছে লগতে। এইফালে আপোনাৰ কিটচেনটো অকণমানিকৈ আছে কিটচেনটো, আৰু এইফালে আপোনাৰ কাঁহী বাতি ধুবৰ কাৰণে। আৰু ভিতৰতে আছে আপোনাৰ লেট্ৰিন বাথৰুমো ভিতৰতে আছে, মই দেখুৱাই আছোঁ, আপোনালোকক চাই থাকক। আৰু এইফালেদি আপোনাৰ এইফালেও এখন খিৰিকী আছে, এইফালেদি আপোনালোকে পিছফালৰ ভিউটো আমেজ ল'ব পাৰিব। বাকীখিনি মই আপোনালোকক দেখুৱাই আছোঁ। পিছফালে গৈ মই দেখুৱাম আপোনালোকক। তাৰ আগতে মই দেখুৱাই দিছোঁ আপোনালোকক লেট্ৰিন বাথৰুমটো। এয়া চাই লওক আপোনালোকে লেট্ৰিন বাথৰুমো আপোনাৰ ভিতৰতে আছে,
বাহিৰলৈ আপোনালোকৰ যাবলৈ কোনো প্ৰয়োজন নাই। ভিতৰতে লেট্ৰিন বাথৰুম আছে আৰু বহুত আহল বহলেই হয় লেট্ৰিন বাথৰুমটো। কোনো মানে আনকমফৰ্টেবল ফিল নকৰে আপোনালোকে। আৰু বাকী আপোনালোকক মই পিছফালে এখন দৰ্জাখন খুলি আপোনালোকক মই বাহিৰৰ ভিউটো দেখুৱাই আছোঁ। পিছফালে আহিলেও আপোনালোকে সৰুকৈ এখন বাৰাণ্ডাৰ নিচিনা আছে। এইফালে ইয়াৰ পৰা মানে বাৰাণ্ডাই কয় নে কি কয় আৰু তাৰ কাৰণে চৰি দেই, মই ইমান ভালকৈ ধৰি লওক যিটো নাজানো আৰু বাকী ইয়াৰ পৰা আপোনালোকে পিছফালৰ ভিউটো ধুনীয়াকৈ আমেজ লৈ থাকিব পাৰিব। পিছফালে ধুনীয়াকৈ পাহাৰ চাহাৰ আছে, চাই থাকিব পাৰিব। আৰু ৰুমবিলাকো যথেষ্ট মানে আহল বহল ৰুম হয়, কোনো আনকমফৰ্টেবল ফিল নহয় আপোনালোকৰ। যিমানজনে আহে আপোনালোকে ধুনীয়াকৈ থাকিব পাৰিব। এৰাতিৰ কাৰণে থাকোঁ বুলি ক'লেও থাকিব পাৰিব, আৰু যদি পাৰ্মানেণ্টলিও থাকোঁ বুলি ভাবে তেতিয়া পাৰ্মানেণ্টকৈও আপোনালোকে থাকিব পাৰিব। কিমান দাম হয় কি কথা আপোনালোকক মই যোগাযোগৰ নম্বৰ আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। চ' আপোনালোকে নিজে কথা পাতি ল'ব, কিমান দৰদাম হয় নিজে দৰদাম কৰি ল'ব মানে। চ' আপোনালোকক মই দেখুৱাই লৈছোঁ। আপোনালোকৰ যদি ৰুম পচন্দ হয় আৰু মেৰাপানীত যদি আহি আপোনালোকৰ ৰুমৰ কাৰণে কোনো মানে টেনশ্যন নাই, আপোনালোকে ফোন কৰিব, যোগাযোগৰ নম্বৰ মই দি দিম। আপোনালোকে ফোন কৰিব যদি কেতিয়াবা মেৰাপানী আহিলে কিবা কাৰণত বোলে থাকিবলগীয়া হৈ গ'ল, আপোনালোকে ৰুমৰ কাৰণে কোনো টেনশ্যন ল'ব নালাগে। আপোনালোকক যোগাযোগৰ নম্বৰ দি দিম, আপোনালোকে যোগাযোগ কৰি ল'ব। বাকী আপোনালোকক দেখুৱাই দিছোঁ। চ' চাই থাকক। আৰু এইফালে থকা লাষ্টত যিটো মানে ৰুম আছে, এই ৰুমটো মানে মুক্তিভাগৰ মানে পচন্দৰ ৰুম। এইফালে একদম খিৰিকী দিয়ে মানে পাহাৰখন চাই থাকিব পাৰিব বোলে। মুক্তিভাগৰ মানে এইটো পচন্দৰ ৰুম আৰু মুক্তিভাগৰ, সেইকাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ। চাই লওক আপোনালোকে, এইটো এটা ৰুম। এইফালেও আপোনালোকে খিৰিকী দিয়ে মানে বাহিৰৰ মানে ভিউটো মানে আমেজ লৈ থাকিব পাৰিব। মুক্তিভাগৰ যিহেতু মানে এইটো পচন্দৰ ৰুম, সেইকাৰণে মই আপোনালোকক বোলো দেখুৱাই দিওঁ। একেবাৰে লাষ্টত আছে এইটো, একেবাৰে মূৰত মানে ৰাইট চাইডে একদম মূৰত। এইটো ভাগে বোলে মুক্তিভাগৰ ৰুম, মুক্তিয়ে কয়। সেইটো তাইক লাগে বোলে, পপাক কৈ থাকে। তাকে আৰু পপাই দিয়ে নে নিদিয়ে সেইটো পপাইহে জানে, আৰু পিছত ডিচাইড কৰা হ'ব এইটো। তাৰপিছত বাকী এইফালে আপোনালোকে পিছফালে মানে চাই থাকিব পাৰিব। আৰু এইফালে যিটো আপোনাৰ ফ্ৰণ্টতে বিল্ডিংটো আছিলে, সেই বিল্ডিংটো আপোনাৰ এখন হোটেল হয়। আৰু এতিয়া আমি একেবাৰে চাটৰ ওপৰলৈ যাম। ব'লক চাটৰ ওপৰৰ পৰা অকণমান দৃশ্যটো চাওঁগৈ, ভিউটো আমেজ লওঁগৈ। এয়া আহি গ'লোঁ আমি চাটৰ ওপৰলৈ, আৰু এয়া চাওক আপোনালোকে ভিউটো। এইফালে গোটেইখন পথাৰ আৰু এইফালে ডিছ টিভি লাগি আছে। আৰু এইফালে ভৱিষ্যতে কিবা কিবি বনোৱা হ'ব। এইফালে কাপোৰ শুকুৱাই আছে, কাপোৰ শুকুৱাই থৈছে। আৰু এইফালে আৰু আমাৰ বাইদেৱে বোলে ৰীল বনাবলৈ মোক ওপৰলৈ লৈ আনিলে। এতিয়া ৰীল বনাই নে নবনাই তেওঁহে জানিব। বাকী ইয়াৰ পৰা আপোনালোকেতো ধুনীয়াকৈ পাহাৰৰ মানে সৌন্দৰ্যটো উপভোগ কৰি থাকিব পাৰিব। আপোনালোকক মই ৰুমবিলাক দেখুৱালোঁ, ভাড়াঘৰটো দেখুৱালোঁ। আপোনালোকৰ যদি চাই ভাল লাগিলে আৰু ইনফৰ্মেটিভ বুলি আপোনালোকে যদি ভাবে ভিডিঅ'টো, তেতিয়াহ'লে আপোনালোকে লাইক এটা কৰিব। চেনেলটোত যদি প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙাটো দবাবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকক আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ ধন্যবাদ। মই লগ পাইছোঁ আকৌ আপোনালোকক নতুন এটা ভিডিঅ'ত। ধন্যবাদ।